যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু ৰঙিয়াত আমিৰ হামজা নামৰ যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে থাইলেণ্ডত যোৱা 28 আগষ্টত থাইলেণ্ডলৈ ফুৰিবলৈ গৈছিল যুৱকজনে আৰু থাইলেণ্ডৰ কাৰাবি দ্বীপৰ সমীপত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ গুৱাহাটীৰ পৰা মীৰ কাশ্যপ নামৰ এজন বন্ধুৰ সৈতে গৈছিল থাইলেণ্ডলৈ আৰু আমিৰ হামজাৰ সৈতে যোৱা বন্ধুগৰাকীয়ে পৰিয়ালক মৃত্যু হোৱাৰ বিষয়ে জনোৱাৰ পিছতে হোৱা লাগে পৰিয়ালৰ মাজত আৰু পৰিয়ালৰ লোকৰ অভিযোগ যে কোনোৱে হত্যা কৰিছে আমিৰ হামজাক ইণ্ডিয়াত এম্বেচি আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান পৰিয়ালৰ উচিত তদন্তৰ লগতে মৃতদেহটো যাতে পৰিয়ালক উঠাই দিয়ে আমিৰ হামজা তেওঁ পৰহি হেৰিলৈ গৈছিল আপোনাৰ থাইলেণ্ডলৈ আজি আমি ঠিক ৰাতি 10টা মানত খবৰ পাওঁ ল'ৰাজন মানে সাগৰৰ ওপৰত মানে পঢ়ি আছে ল'ৰা এটা হোৱাটছআপ কল কৰিছিল আমি তেওঁৰ কলত গম পাওঁ মানে হোৱাটছআপ কল কৰিছিল তেতিয়া ডেড বডিটো আমি দেখা পাওঁ আৰু কোনে কৈছে এই নিৰবুলি ল'ৰা এজনে কি বুলি কৈছে সাগৰত পৰি ঢুকোৱা বুলি কৈছে এই কথাটো আমাৰ সন্দেহ লাগি আছে কি বা হৈছে আমি এতিয়া মানে উপায়বিহীন হৈ পৰিছোঁ ফটো ল'ৰাজনে ফটো দিছিল মানে হোৱাটছআপ কল কৰোঁতে আমাৰ ল'ৰাই স্ক্ৰীনশ্বট লৈছিল সেইটো ফটো আছে কিন্তু এতিয়া আমি মানে নিৰূপায় হৈ পৰিছোঁ সেই মানে বিদেশৰ পৰা ল'ৰাটো কেনেকৈ আনিব পাৰোঁ গতিকে আমি চিএম ছাৰক অনুৰোধ কৰিছোঁ কিবা এটা তেখেতে সহায় কৰি দি ল'ৰাটো আমাক আনি দিয়ে এইখিনিয়ে কথা আৰু কিবা চিন্তা আছে মোৰো ভতিজাই লাগে তেখেত থাইলেণ্ডত গৈছিল তেখেতৰ এজন লগত কিন্তু আজি ৰাতি গম পালোঁ তেখেতৰ লগৰটোৱে ভিডিঅ' কল কৰিছে কৰাত মানে ডেড বডিটো দেখুৱাইছে যে সাগৰত ডুবি পেলাই তেখেত ঢুকাইছে এতিয়া কথাটো হ'ল কি আমি এতিয়া উপায় পোৱা নাই কাক মানে ধৰিলে আমি মানে তেখেতৰ ডেড বডিটো আনিব পাৰিম এতিয়া আপোনালোকে ডেড হোৱা বুলি কেনেকৈ কনফাৰ্ম কৰিছে তেখেতৰ চিনি পাইছোঁ ভিডিঅ' কলত চিনি পাইছোঁ এতিয়া আমাৰ দেহত আঘাতৰ চিন কিবা পাইছে নেকি ফটোখনত সেনেকুৱা ঠিক পোৱা নাই অলপ মানে অলপ ৰঙা পৰি আছে চিন আছে মুখত আছে চকুৰ ওচৰত আছে এনেকুৱা এতিয়া আপোনালোকে কনফাৰ্ম এইটো সলিল সমাধি হোৱা বুলি একদম কনফাৰ্ম এই মাত্ৰ আমি ভিডিঅ' কলত চালোঁ কিবা বেলেগকে মৃত্যু হ'ব পাৰে কি আছে সন্দেহ কি আছে আপোনালোকৰ সন্দেহ তেখেতৰ লগৰ কোনোবা কিবা এনেকুৱা হ'ব পাৰে আৰু কি বুলি সন্দেহ কৰিছে স্পষ্টকৈ মাদাৰো হ'ব পাৰে মানে এনেকুৱা ভাবিছোঁ আৰু কনফাৰ্মে আৰু তেখেত মানে আজি 3টা 3:30 বজাত তেখেতে কলো কৰিছে তেখেতৰ ভায়েকৰ লগত কথা পাতিছে গধূলি এনেকুৱা খবৰ এটা পালোঁ ৰাতিকে সেইখিনি আৰু এতিয়া আমাৰ কথা হ'ল কি আমি স্থানীয় বিধায়ক বা ভৱেশ কলিতা দেৱক আমি অনুৰোধ কৰোঁ তেখেতে যেন আমাৰ ডেড বডিটো আমাক আনি দিয়াত সহায় কৰে এইখিনি ক'ব ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট নিউজ ডেইলি আছাম